ৰাজৰ বজাৰত যদি চাই তেতিয়াহ'লে দ্ৰুত হাৰত বৃদ্ধি পাইছে শাক পাচলিৰ মূল্য। বৰ্তমান আমি বেলতলা বজাৰত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পাইছে প্ৰতিবিধ শাক পাচলিৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে। এই মুহূৰ্তত বেলতলা বজাৰত আমি দৃশ্যাংশ দেখুৱাইছোঁ। আমি ব্যৱসায়ী আছে, প্ৰথমে আমি দাম জানিবলৈ চেষ্টা কৰিম, যিহেতু আলু পিঁয়াজ উভৈনদী, কিন্তু দাম কিমান হৈ আছে আজিৰ দিনটোত এই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম। দাদা কওকচোন, আলু পিঁয়াজ কেনেকৈ আজিৰ দিনটোত কেনেকৈ দিছে? আলু আমরা খুচরা 40 টাকা কেজি, পাল্লা 180 70। পেঁয়াজ আপনার 230 পাল্লা, কেজি আপনার 50। আলু একই দাম তো তার, কেজি আপনার 45 50। আগত কিমান আছিলে? আগত দাম কিমান আছিল? আগত কি 50 টাকা কেজি, 50 পাল্লা আপনার 230 20। দাম বাঢ়িছে নেকি আলু পিঁয়াজ? দাম অলপ অলপ বাড়ি আছে দেখুন। বাঢ়িছে আপনার পেঁয়াজত বাড়িছে 4 টাকা কেজি। কি কাৰণৰ দামটো বাঢ়িছে? দাম কেনেকৈ কম এতিয়া? এটা আমি খাম, আমাৰ সেনেকৈ নাই না। একাংশ গ্ৰাহক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু শাক পাচলি যথেষ্ট পৰিমাণে দাম বৃদ্ধি পাইছে। বজাৰ কৰিবলৈ আহিছে, দাম কেনেকুৱা পাইছে? দামটো যথেষ্ট বৃদ্ধি হৈছে বেলতলা বজাৰত। কি কাৰণ হৈছে? মেইনলি ইয়াত চান্দা। এখেতসকলে যিটো মাচুল দিব লাগে 2000 টকাৰ বস্তুত 500 টকা মাচুল দিব লাগে। দামটো কিয় নবঢ়াব? এখেতসকলে কিমান এটা নিছে কি কথা সেইটো তেখেতসকলে জানে, কিন্তু ইয়াত দাম বঢ়াৰ মেইন কাৰণ ইয়াত যিটো কৰ, যিটো চান্দা, সেইটো মেইন কাৰণ। সেইটো চান্দাটো কোনে কালেক্ট কৰে? কোনে কৰে? মিউনিচিপালিটি কৰে, নহ'লে কোনোবাই টেণ্ডাৰ লয়, সিহঁতে কৰে। কেৱল বেলতলা বজাৰে নহয়, চব বজাৰতে চব বজাৰতে এইটোৱে চিষ্টেম। মই যিখিনি জানো চব বজাৰতে এইটো চিষ্টেম। এতিয়া আপুনি কি ল'ব আহিছিলে? আৰু ল'লোঁ চব, বন্ধাকবি ল'লোঁ, চব্জি ল'লোঁ, এই কচু ল'লোঁ। 500 টকাৰ ভেলু আছেনে এতিয়া? একো নাই, বজাৰত আহিলে একো নাই। আগৰ 100 টকা, এতিয়া 500 টকা। এতিয়াৰ 500 পিছত 1000 টকা হ'ব। আজিৰ দিনটোত আপুনি কিমান দামত ল'লে? কচু হওক, কচু লৈছোঁ মই 60 টকা, বন্ধাকবি লৈছোঁ 40 টকা, জলকীয়া লৈছোঁ 140 টকা কিলো। 140 টকা কিলো। সাধাৰণ মানুহ চলাটো মুস্কিল, একদম উপায় নোহোৱা হৈছে সৰ্বসাধাৰণ। কিন্তু যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা তেখেতসকলে কি কৰিছে তেখেতসকলৰ কথা, ডিপাৰ্টমেণ্টেলি কথা। কিন্তু বজাৰবিলাকত মূল্য বৃদ্ধিৰ মেইন কাৰণ হৈছে এখেতসকলে যিটো পইচা দিব লাগে, চান্দা দিব লাগে, কাক দিয়ে কি কথা তেখেতসকলে জানে। মেইন কাৰণ সেইটো আমি দেখুৱাইছোঁ। একাংশ ব্যৱসায়ীয়ে ইতিমধ্যে দাম সন্দৰ্ভত তেওঁলোকে মন্তব্য ৰাখিছিলে, কিন্তু গ্ৰাহকে তেওঁলোকে কৈছে যে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই তেওঁলোকে অযথা যিসমূহ কৰ বজাৰসমূহত তেওঁলোকে লয়, তাৰ বাবে আচলতে শাক পাচলিৰ দাম বৃদ্ধি হোৱা বুলি ইতিমধ্যে মন্তব্য কৰিছে। আপুনি কি কি ল'ব আহিছে আৰু কি? মই ল'ব আহিছিলোঁ জিকা 120 টকা কিলো। তাৰপিছত নিব আহিছিলোঁ ভোল, মোটামুটি 120 টকাৰ তলত একো নাই। আপুনি এখন 500 টকীয়া আনিলে আপোনাৰ তেনে পলিথিনটো নভৰেয়ে। তাৰপিছত মই কি ক'ম দাদা এতিয়া? আলু আপোনাৰ 50 কৈছে, পিঁয়াজ কৈছে। গতিকে আগতে আমি আলু 20-30 কিনিছিলোঁ, এতিয়া 10 টকা 20 টকা বাঢ়ি গৈছে। বাইদেউ আপুনি কি ল'লে? आलू ले रहे हैं, अभी बहुत महंगा हो गया है। आलू कितना क्या है? पल्ला 190 बोलता है, कहीं 160-70 बोलता है, कहीं 190। प्याज तो 50 रुपया बोलता है। আমি দেখুৱাইছোঁ বেলতলা বজাৰৰ ইতিমধ্যে পৰিৱেশ গম পাইছে যে আমি দেখুৱাইছোঁ দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। 700 টকা দিব লাগিব চান্দা। চাই পিনে এই মুখেৰে কাক দিয়া চান্দাটো? 700 টকা এদিনত এইখিনি মালত, এইখিনি চব্জি। গতিকে সেইটো কাৰণে দাম বাঢ়িছে নেকি? চবফালে চাৰিওফালে এনেকৈ কৰি আছে, আমাৰতো দাম বাঢ়িব লাগিব। আৰু কওকচোন দামটো আজি কেনেকৈ আছে? পানীলাও, বন্ধাকবি, বন্ধাকবি তাতে আমাৰ 30 টকা কিনা, পানীলাও 50 টকা কিনা, 60 টকা 70 টকা বেছি আছোঁ। পিঁয়াজ 40 টকা কিনা, 50-60 বেছি আছোঁ। বেঙেনা 50 টকা কিনা, 60 টকা বেছি আছোঁ। জলকীয়া কেনেকৈ দিছে? জলকীয়া তাত 120 টকা কিনা কিলো, এটা 30 টকা পোৱা বেছি আছোঁ। বিলাহী তাত 60 টকা কিলো, ইয়াত 80 টকা 70 টকা বেছি আছোঁ। গতিকে এইকেইদিনৰ দাম বহুত বাঢ়িছে। তাৰমানে বানপানী অলপ পানী হৈ বাঢ়িছে, আগতে কম আছিল, এতিয়া অলপ বাঢ়িছে। আমি দেখুৱাইছোঁ বেলতলা বজাৰত ইতিমধ্যে গম পাইছে যে দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, আৰু ইয়াৰ অন্তৰালত একাংশ সচেতন গ্ৰাহকে কৈছে যে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ অথবা মহলদাৰে তেওঁলোকে যিসমূহ মাচুল সংগ্ৰহ কৰে তাৰ বাবে খাদ্য সামগ্ৰীৰ যথেষ্ট পৰিমাণে যি দাম বৃদ্ধি হৈছে সেয়া ইতিমধ্যে গম পাইছে, আৰু যাৰ ফলত
যদি চাই তেতিয়াহ'লে সৰ্বসাধাৰণ যিসকল লোক আছে তেওঁলোকে বজাৰ কৰিবলৈ আহে তেওঁলোকে আচলতে এবাৰ চিন্তা কৰিবলগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ ব্যৱসায়ী আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কওকচোন পাচলি আজিৰ দিনটোত কেনেকৈ কি দাম নিৰ্ধাৰণ কৰিছে আজিৰ দিনটো দাম কেনেকৈ আমি কৰিম আমি বজাৰৰ পৰা কিনি আনিছোঁ না কিনি আনিছোঁ অলপ দাম বেছি আজি কি ভাতকেৰেলা কেনেকৈ দিছে বিলাহী 80 টাকা ভাতকেৰেলা 80 90 এনেকৈ বেচবা লাগে আমাৰ কেৰেলা তিতা কেৰেলাৰ দাম আজি বেছি আজি 80 টাকা কেজি পাইকাৰী কিনি আনিছোঁ এতিয়া 100 টাকা কেজি বেচবা লাগিব এইটো আমাৰ বেঙেনা 80 টাকা 100 টাকা 90 টাকা এনেকৈ বেছি আছোঁ আৰু আপোনাৰ ভেন্দি তো 80 টাকা গাজৰ দামটো বেছি গাজৰ 200 টাকা কেজি 200 টকা কি কাৰণত দামটো এইকেইদিন বাঢ়িছে দামটো মানে এইটো গাজৰ এতিয়া ছিজনেল শ্বিলঙৰ গাজৰ চাপ্লাই কম পটলৰ দাম কম আছে 60 টাকা কেজি নেমু বা 20 টাকা 5টা 6টা অমিতা 60 টাকা 50 টাকা কেজি নিশ্চিত ৰূপত এনেদৰে যদি চাই তেতিয়াহ'লে মহানগৰীৰ বিভিন্ন বজাৰসমূহত যথেষ্ট পৰিমাণে দাম বৃদ্ধি পাইছে বজাৰ কৰিলে নেকি দাম কেনেকুৱা হৈছে দাম বহুত হৈ গৈছে দাম বহুত দাম হৈছে বস্তু কিনিব নোৱাৰি কিন্তু দামটো নিয়ন্ত্ৰণ হ'লে সুবিধা হয় সকলো ৰাইজে চলত ভাল পাব আৰু আন একাংশ ব্যৱসায়ী গ্ৰাহক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপুনি বজাৰ কৰিব আহিছে আমি দেখিছোঁ যে মোনা ভৰা নাই মানে কি আচলতে বস্তুৰ দাম বহুত বেছি আৰু দাম বেছিৰ মানে অন্যতম কাৰণটো হ'ল আপোনাৰ 2-3 বাৰ কৰি গুণ্ডাতে মই জনামতে আৰু নহ'লেও তাৰমানে বিকাশ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ